फ्रेंड्स नमस्कार नतुन एटा भिडिओले आपनालोक सकलोके स्वागतम जनाइछु आरो आमार रूमটো एकदम क्लियर হৈ গল আৰু ইফালে মুনো চিপস খাই আছে আমাৰ মুনো চিপস খাই আছে মুনো তো रूमটো ক্লিয়ার হৈ গল তো মুনুৰ পাপা কৰোনাৰ ভ্যাকচিন দিয়াৰ পাছৰ পৰে দুদিন হল জ্বৰ উঠি আছিল তো দোকান খুলিব পৰা নাই তো আজি দোকান খুলিব গৈছে কি হল तो आरो आमी चा पानी खाई ललो आरो रातिपुৱাৰ পৰা এনেকুৱা অৱস্থা হৈছে লাইন নাছিল তো পানী টাইমৰ পানী আহা নাছিল তো এতিয়া বাজি আছে 8:30 তো লাইন আহি গিছে তো পানী আনিব যাব লাগে আৰু ভিডিওটা যদি ভাল লাগি থাকে না লাইক কমেন্ট শেয়াৰ নিশ্চয় কৰিব তো এতিয়া মই পানী আনিব যাম আৰু আপোনালোকে ভিডিওটো চাই থাকিব হেখলৈকে পানীখিনি আনি ললো আৰু এতিয়া মই এইখিনি ঠিক কৰি লওঁ মানে কালি টেবুলখন বহুত ধুলা হৈ আছিল তো লেতেৰা হৈ আছিল তো এইখিনি সাফা কৰি লওঁ আৰু আপোনালোকে চাই থাকিব তো এইখন বহুত লেতেৰা হৈ আছিল তো ধুই দিলো এতিয়া টেমাবোৰ কালিয়ে মুছি থৈ দিছিলো তো আজি ইয়াতে ৰাখি দিও তো এইটো হৈছে ঔটেঙাৰ আচাৰ এক বছৰ হল আৰু দেখাত কেনেকৈ আপোনালোকক দেখাই থাকিম তো এয়া ঔটেঙাৰ আচাৰ খাবলে বহুত ধুনিয়া হৈছে তো ইয়া আচাৰটা ইয়াতে থৈ দিছো তো আৰু এটা আছে আমৰ আচাৰ আৰু এটা আছে এলোভেৰাৰ বটল মানে ধুনিয়া লাগে ইয়াতে থৈ দিছো একো নাই বৰ্তমান আৰু এইটো হৈছে তেতেলীৰ আচাৰ তো এইটো থৈ দিও এটা নিমখ আৰু এইটো সয়া সস ইয়া চেনি চাপাত আৰু ইফালে হালধি আৰু জিৰাৰ গুড়ি এইটো আছে জালাৰ গুড়া এইটো জিৰাৰ টেমা হয় এইটো পাঁচফোৰণ আৰু এইটো মিঠাতেল অকণমান এইটো মিঠাতেল মই ইয়াতে পানী আনি লৈছো আৰু ইফালে পানী তো এইখন কালি গেছটো সাফা কৰিছিলো তো এইখন থৈ দিছিলো এতিয়া পাৰিব লাগে আৰু এইটো চৰিয়া তো এইখিনি সাইড কৰি লওঁ ইয়াতে এফালে ৰং লাগছে আৰু এইটো টেঙা হয় কালি খাইছিলো তো আধা আছে আজি খাম মই তো কুকাৰটা ইয়াতে ৰাখি দিও তো এইখন পাৰি লওঁ ইয়া ক্লিয়াৰ হৈ গল আৰু মিক্সিটো ইয়াতে থৈ দিছো মানে সব জায়গাতে ৰং লাগিছে আৰু মই পানী আনিব গৈছিলো তো খুৰীয়ে মেষ্টা টেঙা দিল ইফালে মেষ্টা টেঙাৰ পাত আৰু ইফালে ভেন্দি দিছে মানে গাছৰে হয় গাছৰ পৰা ছিঙি দিছে মাত্ৰ ইয়া ভেন্দি নিয়া গছৰ ইয়া ধুনীয়া গাছৰ হয় তো ইয়াতে ৰাখি দিছো এতিয়া বৰ্তমান ইয়াতে থাকক তো Tabau. Good morning kamu no ka Hai Tahu
কম না এতিয়া সন্ধিয়া হ'ল আৰু মই ইফালে গাখীৰ গৰম দিছোঁ আৰু এয়া চাহ বনাই আছোঁ তো মুনু টোপনি মাৰি আছে তো সন্ধিয়া হ'ল চাহ খাব মন গ'ল তো অকণমান চাহ বনাই লওঁ এইফালে চাহ হৈ গ'ল আৰু এইফালে গাখীৰখিনি গৰম হোৱা নাই চৰিয়াতে গৰম দিছোঁ কাৰণ চচপেন এটা দোকানত লৈ গৈছে তো এটা আছে ঘৰত চাহ বনালোঁ গাখীৰখিনি নমাই সেনেহে চাহ খাম নহ'লে পাহৰি যাম গাখীৰখিনি উতলি পৰি যাব তো গাখীৰখিনি গৰম হৈ লওক আৰু এইফালে মুনু টোপনি মাৰি আছে আমাৰ মুনু তো সন্ধিয়াতে আঁঠুৱাখন টনাই দিওঁ কাৰণ আমাৰ ইয়াতে ৰুমত বহুত মহ কিন্তু ঘৰটো ৰং দিয়াৰ পাৰে মহটো অলপমান কমিছে আগত বহুত মহ আছিল তো এতিয়া নাই মাজে মাজে দুই এটা আহি থাকে তাৰ কাৰণে ভয় লাগে মহ ইমান ডাঙৰ ডাঙৰ কামোৰাতকৈ তাতকৈ আঁঠুৱাটো টনাই দিওঁ তো গাখীৰখিনি উতলি আছে গাখীৰ গৰম হৈ গ'ল তো এতিয়া মই চাহখিনি খাই লওঁ আৰু আপোনালোকক লগ পাই থাকিম আৰু বাহিৰত ইমান আন্ধাৰ হৈ গ'ল আৰু এয়া আমাৰ বাৰাণ্ডা হৈ গ'ল আজি কমপ্লিট এয়া মুনুৰ কাপোৰ বৰষুণ দিল তো মুনুৰ কাপোৰখিনি ইয়াতে মেলি দিলোঁ আৰু বহুত দীঘল হৈছে বাৰাণ্ডা কাৰণ তিনিটা ৰুমৰ বাৰাণ্ডা তো আন্ধাৰ হৈ গ'ল তো এতিয়া ইফালে কদম গাছডাল দেখাব নোৱাৰোঁ আৰু ইফালে পুখুৰী আছিল তো দেখা নাপাওঁ অলপমান আগত যাব লাগিব তো এয়া সন্ধিয়া হ'ল আৰু এয়া বৰষুণ দিছিল এয়া আমাৰ মুনু মুনু মোক অকণমান কামত সহায় কৰি দি আছে ইফালে মই বাচি আছিলোঁ কলডিল বুলি কয় আমাৰ ইফালে কলফুল বুলি কয় তো এয়া বাচি আছিলোঁ মই তো মুনু বাচি দি আছে মোক মুনু আজি দুপৰীয়া মই বনাম কলফুল ভাজি এয়া বাচি আছোঁ আৰু ইফালে কাটি ল'লোঁ আলু আৰু জিকা তো অকণমান মাছ আছিল তো মাছৰ লগত জিকা বনাম আৰু ইফালে কলফুল ভাজিম তো এইখিনিয়ে মই বনাম এতিয়া মই বাচি লওঁ কলফুলখিনি এয়া মুনু অলপমান সহায় কৰি দি আছে মোক মুনু পুৰা মনোযোগ দি আছে তো মই এইখিনি বাচি লওঁ